প্ৰথম কথা হ'ল ছিংগাপুৰৰ সেই উক্ত ঘটনাৰ সেই দিনটোত অসমৰ যিসকল ব্যক্তি তাতে উপস্থিত আছিল প্ৰবাসী অসমীয়াসকলৰ লগতে যিসকল ব্যক্তি উপস্থিত আছিল তাৰে কেইজনমানকহে বাছি গ্ৰেপ্তাৰ কৰা হৈছে, অন্যসকলক গ্ৰেপ্তাৰ কৰা কিয় হোৱা নাই? ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত বহুত ডাঙৰ ব্যৱসায়ী হওক বা আপোনাৰ সংবাদ জগতত জড়িত দুই এজন আমি সংবাদকৰ্মীও দেখিছিলোঁ তাতে, সেইসকলক একাষৰীয়া কৰি কেইজনমানক নিৰ্দিষ্টভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল। গতিকে আমি সকলোকে তদন্তৰ আওতাত লৈ তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে এওঁলোকৰ দৰে অমৃত প্ৰভা হওক, শেখৰ জ্যোতি গোস্বামী হওক বা শ্যাম কানুহঁতৰ দৰে সন্দীপন গাৰ্গৰ দৰে তেওঁলোকৰ ওপৰতো শক্তিশালী তদন্ত হওক আৰু লগতে তেওঁ সেই সকলো ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছে। লগতে তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ক্ষীপ্ৰতাৰে আগুৱাই লৈ যোৱাৰ কাৰণে চৰকাৰে যাতে উচিত পদক্ষেপ লয়। কিন্তু চৰকাৰৰ লগত জড়িত ৰাজনৈতিক ক্ষেত্ৰখনৰ যিসকল বৰমূৰীয়া তেখেতসকলৰ বৰ্তমান সময়ত সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক আমি দেখি আছোঁ, তেখেতলোকে ইজনে সিজনক যি বোকা ছটিওৱাৰ চেলিপুৰ ৰাজনীতিত নিমগ্ন। গতিকে আমি আশাহত জনসাধাৰণ হিচাপে, তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। দুদিন দেৰি হ'ব পাৰে কিন্তু আমি ন্যায় পামেই। যুৱ ছাত্ৰ পৰিষদে জুবিন দাৰ যি অকাল মৃত্যু হ'ল সেই সময়ৰ পৰাই জুবিন দাৰ ন্যায়ৰ দাবীত, মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ দাবীত বিভিন্ন কাৰ্যসূচী পন্থা অৱলম্বন কৰি আহিছে। আমি 10 লাখ পোষ্টাৰিং কাৰ্যসূচী #জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰচাৰ হৈছে। তাৰ সমান্তৰালভাৱে আজি সমগ্ৰ অসম জুৰি নগৰে চহৰে গাঁৱে ভূঞে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজক লগত লৈ জুবিন দাৰ ন্যায়ৰ দাবীত আজি এক দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আজি নাৰেংগী এই জনবহুল অঞ্চলতো এই দিনজোৰা অমৰণ অনশন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ দ্বাৰা অসমৰ প্ৰতিজন জনগণে বৰ্তমানে জুবিন দাৰ ন্যায়ৰ কাৰণে যি ব্যৱস্থাৱলী চৰকাৰখনে গঢ়ি তুলিছে, যি SIT হওক CID হওক সকলো সংশ্লিষ্ট কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ যে প্ৰকৃত কাৰণ অতি শীঘ্ৰে উদঘাটন কৰক আৰু দোষীয়ে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পায় তাৰ কাৰণে এখন কটকটীয়া SIT আৰু CIDয়ে মিলি পেলাই যি যৌথ কমিটিয়ে এখন আমাৰ চাৰ্জশ্বিট দাখিল কৰক, সেইটো আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি SITক জনাব বিচাৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে যাব লাগে। আছে বহুত পলম হ'ল। ছিংগাপুৰত যিটো ঘটনা ঘটিছিলে প্লেচ অফ অকাৰেঞ্চত, য'ত ঘটনাটো ঘটিছিলে তালৈকে যোৱাৰ কথা আমি শুনিছিলোঁ যে আমাৰ টিকেট হৈছে, অমুক হৈছে, দুদিনৰ পাছতে। কিন্তু সেই যেতিয়া শ্যাম কানু আৰু সেই সিদ্ধাৰ্থ লম্পট দুজন যেতিয়া আহিলে তাৰপিছত আৰু সেই কথাটো স্থবিৰ হ'ল আৰু সেই কথাটো হেৰাই গ'ল। কিন্তু এতিয়া শেহতীয়াকৈ আমি গম পাইছোঁ যে আমাৰ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া তেখেত ছিংগাপুৰলৈ যাবলৈ ওলাইছে। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে প্লেচ অফ অকাৰেঞ্চত গৈ যি দোষী সেয়া উদঘাটন কৰিবৰ কাৰণে যি তেখেতসকলে সাক্ষী প্ৰমাণ কোৰ্টত দিবলগীয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।